हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ হুব সায়েন্সত স্বাগতম জনাইছো। আজি আমি ফিজিক্সৰ এইচএস ফাৰ্ষ্ট ইয়াৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান ডেৰিভেশ্যন আৰু নিউমেৰিকেল কৰিম। তোমালোকে যদি এই ভিডিঅ'টোৰ পিডিএফটো বিচাৰা তেনেহলে তোমালোকে ডেসক্ৰিপচন বক্সত আমাৰ হোৱাটসএপ গ্ৰুপৰ লিংক দিয়া আছে, তাত তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা। তাত আমি সেই পিডিএফটো সেন্ড কৰিম তোমালোকক। আৰু এই ভিডিওটো চাবা, কাৰণ ভিডিওটোৰ মাজে মাজে মই বহুতো কথা কৈছো আৰু প্ৰত্যেকটো ডেৰিভেশ্যন প্ৰত্যেকটো কোৱেশ্চন মই ধুনিয়াকৈ বুজাইছো, তোমালোকে চাই যাবা। প্ৰথম কোৱেশ্চনটো হল এস্টাবলিশ এ ৰিলেশন বিটুইন টৰ্ক এণ্ড এঙ্গুলাৰ মোমেন্টাম। এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে চাই যাবাই। এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো কৈছে এস্টাবলিশ এ ৰিলেশন বিটুইন টৰ্ক এণ্ড এঙ্গুলাৰ মোমেন্টাম। টৰ্ক আৰু এঙ্গুলাৰ মোমেন্টাম এই দুটাৰ মাজত আমাক কি উলিয়াব গৈছে, তোমাৰ ৰিলেশন উলিয়াব গৈছে। তো ইয়াতে তোমালোকৰ এই কোৱেশ্চনটো কৰিবলৈ হলে তোমালোকক দুটা বস্তু আমি জানো, সেই চেপ্টাৰটো আমি পঢ়ি আছো, সেই দুটা বস্তু আমাক জানিব লাগিব। এটা কি, এটা হল তোমাৰ টৰ্ক ইজ ইকুৱেল টু আৰ ভেক্টৰ ক্ৰস এফ ভেক্টৰ। এইটো জানিব লাগিব। আৰ ভেক্টৰ ক্ৰস এফ ভেক্টৰ এইটো জানিব লাগিব। আৰু এটা আছে তোমালোকৰ কি, যে এল ভেক্টৰ ইজ ইকুৱেল টু আৰ ভেক্টৰ ক্ৰস পি ভেক্টৰ। এই দুটা বস্তু তোমালোকে জানিব লাগিব। তোমালোকে যদি এই দুটা বস্তু জানা তেনেহলে এই কোৱেশ্চনটো ধুনিয়াকৈ কৰিব পাৰা। সেই কাৰণে আমি লিখিছো ইয়াতে উই নো, মানে আমি জানো। কি জানো? টৰ্ক ইজ ইকুৱেল টু আৰ ইনটু আৰ ভেক্টৰ ক্ৰস এফ ভেক্টৰ। আৰু এইটো আমি ইকুৱেশ্যন 1 বুলি দিছো। এগেইন আমি এইটো জানো এল ভেক্টৰ ইজ ইকুৱেল টু আৰ ভেক্টৰ ক্ৰস পি ভেক্টৰ। এই দুটা আমি জানো, সেইকাৰণে লিখি লৈছো। বুজি পালা? এই দুটা আমি কি জানো। এতিয়া আমি কি কৰিম, নাও ডিফাৰেন্সিয়েটিং বোথ সাইড উইথ ৰেসপেক্ট টু টাইম। আমি এতিয়া এই যেটো আছে এল ভেক্টৰ ইজ ইকুৱেল টু আৰ ভেক্টৰ ক্ৰস পি ভেক্টৰ, এইটোক আমি ডিফাৰেন্সিয়েট কৰি দিম। আশা কৰোঁ তোমালোকে ডিফাৰেন্সিয়েশন জানা। এতিয়া এই বস্তুটোক যদি আমি ডিফাৰেন্সিয়েশন কৰোঁ তেতিয়া কি হ'ব, কাৰ ৰেসপেক্টত কৰিম, টি ৰেসপেক্টত কৰিম। তো কিমান হ'ব, dl বাই dt হ'ব। আৰু ইয়াতে কিমান হ'ব, d বাই dt এইটো হ'ব। কাৰণ আমি কাৰ ৰেসপেক্টত কৰিছো, টি ৰেসপেক্টত কৰিছো, টাইমৰ ৰেসপেক্টত কৰিছো। এতিয়া dl বাই dt থাকি গল। এতিয়া ইয়াতে এটা ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা লাগি আছে, ইউভি ফৰ্মুলা। কি ফৰ্মুলা? ইউভি ফৰ্মুলা। তোমালোকে যে ম্যাথমেটিক্সৰ লিমিট এণ্ড ডেৰিভেটিভ চেপ্টাৰটো পঢ়িছা, তোমালোকে এইটো কনসেপ্ট পাইছা যে কি যে ডিফাৰেন্সিয়েশন অফ ইউভি, ইউভিক ডিফাৰেন্সিয়েশন কৰিলে কি হয়। আমি জানো যদি আমাক ইউভিক ডিফাৰেন্সিয়েশন কৰিব লাগে, প্ৰথমে আমাৰ কি হয়, তোমাৰ ইউ, প্ৰথমে ইউ আহে, তাৰ পাছে ডিফাৰেন্সিয়েশন অফ ভি প্লাস फिर क्या है, ভি আহে, फिर ডিফাৰেন্সিয়েশন অফ ইউ। মানে মই যেটো বুজাই দিব চেষ্টা কৰিছো, সাপোজ আছে তোমাৰ d বাই dt কি আছে, ইউ ভি আছে। তো প্ৰথম তোমাৰ কি হ'ব, এইটো হ'ব, মানে ইউ হ'ব। দিয়া কি হ'ব তোমাৰ d বাই dt কিমান হ'ব, তোমাৰ এইটোটো হৈ গল। এটি কোনটো আছে, ভি আছে, সেখানে ভি হ'ব প্লাস এটি কোনটো হ'ব, এইটো লৈছিলো ন, এটি কি ভিটো লম। তো ভিটো ললে কিমান হ'ব, d বাই dt কিমান হ'ব, এই আগৰটো হ'ব, ইউটো হ'ব। আকৌ এবাৰ কৈছো চোৱা, আমাক ডিফাৰেন্সিয়েশন কৰিব লাগে ইউভি। তো প্ৰথম আমি ইউটোক ললো, কোনটোক ললো, আমি ইউটোক ললো। তো প্ৰথম আমি ইউটোক ললো। যদি আমি ইউটোক লওঁ তেতিয়া কি হ'ব আমাৰ, যে ইউ ডি বাই ডিটি কিমান হ'ব, ইউ ললো, এতিয়া কি হ'ব, ভি হ'ব, ভি। আৰু তোমালোকৰ ইউভি থাকিলে তোমালোকৰ কি হ'ব, প্লাস হ'ব। কি হ'ব, প্লাস হ'ব। এতিয়া কোনটো লবা তোমালোকে, ভি। তো আমি যদি ভি লওঁ, ডি বাই ডিটি কোনটো হ'ব, এইটো ললো, কোনটো হ'ব, ইউ, সেখানে ইউ হ'ব। আশা কৰোঁ তোমালোকে এই ফৰ্মুলাটো জানা, তথাপি মই কৈ দিলোঁ। তো এইটো হিচাপে আমি ইয়াতে ইউজ কৰিম। তো ইয়াতে আমাৰ ইউভি নিচিনা কোনে কাম কৰিছে, যে আৰ আৰু পিটো কাম কৰিছে, হয়নে নহয়, আৰ আৰু পিটো কাম কৰিছে। তেনেকৈ কি লিখিছোঁ আমি, এইটোক ইউ ধৰা, তোমালোকে এইটোক ইউ বুলি কোৱা। এই প্ৰথম যেটো আছে এইটোক তোমালোকে ইউ বুলি কোৱা, আৰু সেকেন্ডটো যেটো আছে ইয়াতে তোমালোকে ভি বুলি কোৱা। তেতিয়া কি দিব পাৰা, ইউ মানে কি আৰ ভেক্টৰ, তাৰপিছত কিমান হ'ব, ডি বাই ডিটি ভি, ভি মানে কি আছে পি, সেগুলো লিখিছোঁ ডি পি বাই ডিটি লিখিছোঁ প্লাস। এতিয়া ভি লোৱা, ভি কোনটো আছে, এইটো পি ভেক্টৰটো, হয়নে নহয়, কিন্তু কিমান আছে তোমাৰ, এতিয়া কি হ'ব, আৰ হ'ব, কাৰণ পিটো ল'লো, এইবাৰ কিমান হ'ব, আৰ হ'ব, সেখানে ডি আৰ বাই ডিটি। আকৌ এবাৰ কৈছোঁ, ভালকৈ চোৱা, আমি ইউ ল'ম প্ৰথমতে, সেখানে কি লিখিছোঁ, আৰ ভেক্টৰ লৈছোঁ, তাৰপিছত কোনটো ল'ব লাগিব, পি ল'ব লাগিব, সেখানে ডি বি বাই ডিটি হৈ গ'ল, প্লাস হয় ফৰ্মুলা হিচাপে। এতিয়া এইটো ল'লোঁ, পিটো ল'লোঁ, এতিয়া তো পিটো লোৱাৰ পিছত কোনটো ল'ব লাগিব, এতিয়া আৰটো ল'ব লাগিব, সেখানে ডি আৰ বাই ডিটি। আশা কৰোঁ বুজি পালা এইটো। তো তোমালোকে ফৰ্মুলাটো এবাৰ চাই ল'বা, তেতিয়াহ'লে আৰু ধুনীয়াকৈ বুজি পাবা।
এতিয়া আমি কি কৰিম dl/dt ইজ ইকুৱেল টু ইয়াতে আমাৰ r ভেক্টৰ আছে থাকি গ'ল ইয়াতে dp/dt dp ভেক্টৰ বাই dt ইয়াক আমি কি লিখিব পাৰোঁ জানা এইটোক আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ f ভেক্টৰ লিখিব পাৰোঁ এইটো আমি কি লিখিব পাৰোঁ f ভেক্টৰ লিখিব পাৰোঁ এইটো তোমালোকে জানিব লাগিব সেকাৰণে হৈছে dp/dt জাত আমি কি লিখিছো f ভেক্টৰ লৈছো প্লাস p ভেক্টৰ ইনটু dr/dt জাত আমি কি লিখিব পাৰোঁ dr/dt তো dr/dt জাত আমি লিখিব পাৰোঁ কি v ভেক্টৰ লিখিব পাৰোঁ কি লিখিব পাৰোঁ v ভেক্টৰ সেই কাৰণে ইয়াতে কি লৈছো লিখিছো আমি v ভেক্টৰ আকৌ এবাৰ কৈছো সোৱা r ভেক্টৰ যেনেকৈ আছে তেনেকৈ থাকিল dp ভেক্টৰ/dt এটো জাত আমি লিখিব পাৰোঁ f ভেক্টৰ লিখিব পাৰোঁ হৈ গল p ভেক্টৰ তেনেকৈ থাকিল dr ভেক্টৰ/dt ভেক্টৰ জাত আমি কি লিখিব পাৰোঁ v ভেক্টৰ লিখিব পাৰোঁ হৈ গল তো এইটো হৈ গল তাৰ পিছত আমি কি হ'ব ইয়াতে তাৰ পিছত সোৱা কি হ'ব ইয়াতে তোমালোকৰ কি আছে এতিয়া এইটো লিখা r আৰু f আছে ন r ভেক্টৰ ক্ৰস f ভেক্টৰ আছে হয়নে নহয় তো r আৰু f ৰ জায়গাত তোমালোকে কি লিখিব পাৰা এইটো আমি প্ৰথম ইকুৱেশ্যনটো সোৱা এইটো r আৰু f ৰ জায়গাত কি হ'ব তোমাৰ টাও হ'ব হয়নে নহয় r আৰু f ইয়াতে দেখা r আৰু f আছে না নাই ইয়াতে কিমান আছে r f আছে তো r f ৰ জায়গাত কি লিখিব পাৰা তোমালোকে টাও লিখিব পাৰা সেইকাৰণে ইয়াতে আমি টাও লিখিছো বুজি পালা এটা p মই তোমালোকক ফার্স্ট ক্লাসৰ পৰা কৈ আহিছো জীৱন মই ভিডিও দিছো তিনিটা তাতে মই কৈ দিছো যে p ইকুৱেল টু কি হয় তোমাৰ mv হয় p ইকুৱেল টু কি হয় তোমাৰ mv হয় তো p ইকুৱেল টু যদি mv হয় সেইকাৰণে আমি কি কৰিছো ইয়াতে দেখা p জায়গাত আমি কি বহাইছো mv বহাইছো ভেক্টৰ আছে কাৰণে ভেক্টৰ দিছো তো p ইকুৱেল টু কি হল mv হল আৰু ইয়াতে কি থাকিল তোমাৰ v থাকি গল বুজি পালা কাৰণ লিখা তোমালোকে এই r f ৰ জায়গাত আমি টাও লিখিব পাৰো সেইকাৰণে r f ৰ জায়গাত আমি টাও লিখিছো এতিয়া p জায়গাত আমি কি লিখিব পাৰো p ইকুৱেল টু mv লিখিব পাৰো সেইকাৰণে আমি ইয়াতে mv লিখিছো প্লাস v টো থাকি গল এতিয়া কি কৰিম আমি তোমালোকে টাওটো আছে টাওটো লিখি ললো এতিয়া m টো আছে m টো থাকি গল এইটোক আমি এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখি ললো v ভেক্টৰ ডট ক্ৰস v ভেক্টৰ এতিয়া আমি জানো যে দুটা ভেক্টৰ যদি আমি ক্ৰস কৰো তেতিয়া আমাৰ কি হয় তোমাৰ 0 হয় সেইকাৰণে আমি এটা ব্ৰেকেটত কি লিখিছো 0 তো ওভাৰঅল যদি এই বস্তুটো তোমাৰ কি হৈ গল 0 হৈ গল এই বস্তুটো তোমাৰ কি হৈ গল 0 হৈ গল যদি এই বস্তুটো 0 হৈ যায় তো ইয়াতে কি থাকিব তোমাৰ টাও থাকিব সেইকাৰণে আমি কি পালো ইয়াতে টাও পালি গলো তো কিমান হ'ব টাও ইজ ইকুৱেল টু এটা কিমান হ'ব dl/dt এটা উল্টাই দিলো কিমান হ'ব dl/dt আকৌ কৈছো সোৱা ইয়াতে আমাৰ v ভেক্টৰ ক্ৰস v ভেক্টৰ কি হয় তোমাৰ 0 হয় সেইকাৰণে আমি ইয়াতে কি বহাব পাৰিম 0 বহাব পাৰিম তো 0 বহালে m * 0 কিমান হ'ব তোমাৰ 0 হৈ যাব তো এই টার্মটো গোটেই 0 হৈ গল এই টার্মটো গোটেই 0 হৈ গল তো কিমান থাকিল টাও থাকিল এটো টাও তো টাও ইজ ইকুৱেল টু কিমান হ'ব এইটো হ'ব এইটো ইয়াতে লিখিলো বুজি পালা আশা কৰোঁ বুজি পালা আৰু তোমালোকৰ এতিয়া আমাক কি প্ৰুফ ৰিলেশ্যন উলিয়াব গৈছিল টো হল নে ইয়াতে দেখা ইয়াতে আমাক টৰ্ক কোনটো এইটো কি আছে তোমাৰ এংগুলাৰ মোমেন্টাম এইটো dl/dt হৈ গল আৰু এইটো 2017 আহিছিল অলপ ভালকৈ চাবা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় হা তোমালোকে এইটো এবাৰ হলো চাই যাবা পৰীক্ষাৰ আগত এবাৰ হলো চাই যাবা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুজি পালা এনেকৈ তোমালোকে এইটো কৰিব পাৰিবা নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো 2 নম্বৰটো কৈছে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোকক আগৰ ভিডিও যেটো আছে মোৰ ইম্পৰ্টেন্ট টপিকৰ ওপৰত তাত মই এইটো কথা কৈছিলো টৰ্কৰ ওপৰত নিউমেৰিকেল কৈছিলো তো এনেকুৱা ধৰণৰ নিউমেৰিকেল আহিব পাৰে এই ভ্যালুবোৰ চেঞ্জ কৰি দিব পাৰে এবাৰো আৰু ভ্যালু চেঞ্জ কৰি দিব পাৰে আৰু ওভাৰঅল প্ৰসেসটো সেম নিয়মটো সেম তো এটা যদি তোমালোকে বুজি পোৱা তেনেকুৱা তোমালোকে হাজাৰো কোৱেশ্চন আহিলে কৰিব পাৰিবা ইয়াতে কৈছে ফাইন্ড দা ম্যাগনিটিউড অফ টৰ্ক অফ ফোর্স ফাইন্ড দা ম্যাগনিটিউড অফ টৰ্কৰ আমাৰ ম্যাগনিটিউড উলিয়াব কৈছে অফ ফোর্স আমাক ফোর্স দিয়া আছে কিমান f ভেক্টৰ ইজ ইকুৱেল টু এইটো দিয়া আছে এক্টিং এট দা পয়েন্ট r ভেক্টৰ আমাক এইটো দিয়া আছে তো প্ৰথম আমি কি কৰিম গিভেন বোৰ লিখি লম তো গিভেন f ইজ ইকুৱেল টু কিমান হয় তোমাৰ এইটো কোৱেশ্চনত আছে r ভেক্টৰ এইটো হয় হল এতিয়া কি লিখিবা দা টৰ্ক ইজ গিভেন বাই আমি টৰ্কৰ এতিয়াই অলপ আগতে এই ফৰ্মুলাটো পঢ়ি আহিলো তোমালোকে যে ভালকৈ সোহা এইটো দেখা এইটো হয় না নহয় এইটো আমি পঢ়ি আহিলো টৰ্ক ইকুৱেল টু r ভেক্টৰ ক্ৰস f ভেক্টৰ এইটো দেখা এতিয়া যেটো আমি কি কৰিম ইয়াতে আমাক কি ইউজ হ'ব ইয়াতে আমাৰ এটা কনসেপ্ট ইউজ হ'ব এইটো তোমাৰ ম্যাথমেটিক্সত পাবা তোমালোকে এইটো ম্যাথমেটিক্সত পাবা এইটো এটা কনসেপ্ট ইউজ হ'ব প্ৰথমতে এইটো কি কৰিব লাগে মই ধুনিয়াকৈ বুজাই দিছো তোমালোকে ভালকৈ চোৱা এটা চালে হৈ যাব ইয়াতে প্ৰথমতে তোমালোকে এটা এনেকৈ এটা বক্স দিবা বক্স নহয় বাৰু এনেকৈ এটা দিবা হৈ গল ইয়াতে লিখিবা তোমালোকে আই ক্যাপ ইয়াতে লিখিবা
জে কেপ আৰু ইয়াতে লিখিবা কে কেপ হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা জানা এই আৰ ভেক্টৰ যেটো আছে প্ৰথমতে আমি কোনটো লিখিছো আৰ ভেক্টৰ লিখিছো নে সেই আৰ ভেক্টৰৰ কম্পোনেন্টবোৰৰ প্ৰথম আখৰটো লিখা তোমালোকে প্ৰথম আখৰটো কিমান আছে ইয়াতে 7 আছে সেকেন্ডত কিমান আছে 3 আছে তাৰ পাছতটো কিমান আছে 1 আছে বুজি পালা কথাটো ইয়াতে আৰ ভেক্টৰ আছে সেই আৰ ভেক্টৰৰ প্ৰথম আখৰবোৰ লিখা আই কেবৰ আগত যেটো আছে 7 এটো লিখিলা জে কেবৰ আগত যেটো আছে কি 3 সেটো লিখিলা আৰু কে কেবৰ আগত কোনো নাই মানে কি আছে 1 আছে হনে নহয় 1 লিখিলা তাৰ পিছত কি আছে তোমাৰ এফ ভেক্টৰ আছে সেই এফ ভেক্টৰ আগত কিমান আছে তোমাৰ -3 আছে তো ইয়াতে কি লিখা তোমালোকে কি লিখিবা -3 লিখা তাৰ পিছত কিমান আছে 1 আছে তাৰ পিছত 5 আছে তো 1 লিখিলা 5 লিখিলা তো প্ৰথমতে তোমালোকে কি কোনটো লিখিবা আৰ ভেক্টৰ যেটো লিখিছা সেখানে কি হবে আৰ ভেক্টৰৰ আই কেবৰ আগত যিবোৰ আছে জে কেবৰ আগত যেটো আছে কে কেবৰ আগত যেটো আছে সেটো লিখিলা কিমান আছে 7 আছে 3 আছে 1 আছে সেটো লিখিলা তাৰ পিছত তোমালোকৰ এফ ভেক্টৰ আছে এফ ভেক্টৰ আগত কি আছে তোমাৰ -3 আছে -3 লিখিলা তো জে কেবৰ আগত কি আছে তো 1 আছে সেখানে 1 লিখিলা আৰু কে কেবৰ আগত কিমান আছে 5 আছে সেখানে 5 লিখিলা বুজি পালা এটো বুজি পালা এটি কি কৰিবা এইটো কৰাৰ পিছত এটি কি কৰিবা তোমালোকে এতিয়া তোমালোকে দেখা ইয়াতে প্ৰথমটো যেটো হয় মই এটা তোমালোকক ট্ৰিক দিছো এই প্ৰথমটো তোমালোকে প্লাস বুলি কবা এইটো প্লাস এইটো কি হ'ব মাইনাস হ'ব এইটো যদি প্লাস হয় প্ৰথমটো এইটো মাইনাস হ'ব তাৰ পিছতটো কি হ'ব তোমাৰ প্লাস হ'ব এইটো মনে ৰাখিবা আকৌ এবাৰ কৈছো এনেকৈ লিখিবা আই কেপ জে কেপ কে কেপ আৰ ভেক্টৰ আগৰ কম্পোনেন্টবোৰ লিখিবা এফ ভেক্টৰ আছে এফ ভেক্টৰ আগৰ যিবোৰ আছে আই কেবৰ আগত জে কেবৰ আগত কে কেবৰ আগত আছে সেইবোৰ লিখিবা এতিয়া প্ৰথমটো তোমালোকে প্লাস বুলি কবা এটো তোমালোকে মাইনাস বুলি কবা এটো তোমালোকে প্লাস বুলি কবা এটি কি কৰিবা আই কেপটো লবা আই কেপ প্লাস আছে প্লাসে হ'ব তো আই কেপটো ললা এতিয়া আই কেপ লোৱাৰ লগে লগে আকৌ কৈছো আই কেপ লোৱাৰ লগে লগে তোমাৰ কি হ'ব এই কম্পোনেন্টটো আই কেবৰ লগত এটো আছে ন আৰু কোনটো আছে এইটো আছে এই দুটা কাটা যাব যোৱাৰ পিছত তোমালোকে ধৰি লবা কাটি নিদিবা তোমালোকে ধৰি লবা যে এইটো কাটা হল এতিয়া কিমান আছে 3 * 5 আছে না নাই এই দুটো পূৰণ কৰি দিবা 3 * 5 মধ্যত কি হ'ব তোমাৰ মাইনাস হ'ব অলৱেজ মাইনাস হ'ব কিমান হ'ব 1 * 1 এটো লিখিলো বুজি পালা কথা আকৌ এবাৰ কৈছো এটো আকৌ এবাৰ কৈছো চোৱা আই কেবৰ আগত কিমান হয় তোমাৰ প্লাস হয় সেখানে প্লাসে আছে তো আই কেপ লোৱাৰ লগে লগে আমাৰ কি হ'ব এই বস্তুটো আৰু এই বস্তুটো কি হ'ব তোমাৰ কাট খাই যাব যোৱাৰ লগে লগে কি বনাব এই দুটো পূৰণ কৰি দিবা তো 3 * 5 মাইনাস হয় মধ্যত আৰু এটো কিমান 1 * 1 এটো হৈ গ'ল সেকেন্ডটো চোৱা এইটো হলে তোমাৰ কনসেপ্ট ক্লিয়ার হৈ যাব এইটো কি হয় তোমাৰ এইটো প্লাস হয় এইটো মাইনাস হয় এইটো প্লাস হয় এটি কি হ'ব মাইনাস ল'ব লাগিব সেখানে মাইনাস লৈছো মাইনাস কি আছে জে কেপ এতিয়া জে কেপ লোৱাৰ লগে লগে কি হ'ব ফিৰ আমি জে কেপ লোৱাৰ লগে লগে আমাৰ কি হ'ব এই কম্পোনেন্টটো আৰু জে কেপৰ এইটো আমাৰ ক্যান্সেল হৈ যাব এতিয়া এই দুটো পূৰণ কৰি দিয়া কিমান হ'ব 7 * 5 মইতো মাইনাস হ'ব 1 * কিমান হ'ব -3 হ'ব বুজি পালা এইটো আৰু এইটো কাটি গল তাৰ পিছত এইটো তোমালোকে ক্ৰস মাল্টিপল কৰি ললা 3 নম্বৰটো চোৱা কে কেপটো তো কে কেপ কি হয় প্লাস হয় সেখানে দেখা আমি ইয়াতে প্লাস লৈছো প্লাস কে কেপত কি হ'ব তোমাৰ কোনটো কাটি যাব এইটো কে কেপৰ এইফালে আছে ন এইটো আৰু তোমাৰ কোনটো কাটি যাব এইটো কাটি যাব এতিয়া এইটো পূৰণ কৰি দিয়া কিমান হ'ব 7 * 1 মাইনাস কিমান হ'ব 3 * -3 হ'ব বুজি পালা কথাটো বুজি পালা আকৌ এবাৰ কৈছো এইটো ভালকৈ চোৱা প্ৰথমতে তোমালোকে আই কেপ ললা আই কেপৰ প্লাস হ'ব এতিয়া আই কেপ লোৱাৰ লগে লগে তোমালোকৰ এইটো এনেকৈ কাট খাই গল তো এইটো পূৰণ কৰি দিয়া এইটো পূৰণ কৰি দিয়া হৈ গল 2 নম্বৰ তোমালোকে জে কেবৰ আগত কিমান হয় মাইনাস হয় মাইনাস জে কেপ ললা তো জে কেপ লোৱাৰ লগে লগে তোমাৰ এইটো আৰু এইটো কি হ'ব ক্যান্সেল হৈ যাব তো এইটো ক্রস কৰি লোৱা আৰু কে কেবৰ আগত কি হয় তোমাৰ প্লাস হয় সেখানে প্লাস কে কেপ লৈছো তো কে কেপ লোৱাৰ লগে লগে আমাৰ এইটো আৰু এইটো কি হ'ব ক্যান্সেল হৈ যাব তো কি হ'ব এইটো আৰু এইটো ক্রস মাল্টিপল কৰি দিয়া হৈ গল এতিয়া তোমালোকৰ ওভাৰঅল হৈয়ে গল এইটো যদি কৰিব পাৰিলা মেথ হৈ গল এতিয়া কি হ'ব তোমাৰ এইটো কিমান 5 * 3 = 15 মাইনাস কিমান হবে 11 * 1 হৈ গল মাইনাস জে কেপ 7 * 5 = 35 মাইনাস আছে প্লাস 3 * 3 প্লাস কে কেপ 7 * 7 মাইনাস আছে প্লাস কিমান হবে 3 * 3 = 9 হৈ গল তো 15 থেকে গেলে কত হয় 14 হয় হয়না নহয় তো 14 আই কেপ মাইনাস ইয়াতে কিমান হবে 35 + 3 কিমান হ'ব 38 হয়না নহয় তো -38 জে কেপ আছে জে কেপ লিখা প্লাস 9 আৰু 7 কিমান হ'ব তোমাৰ 16 হ'ব হয়না নহয় 16 কে কেপ হ'ব বুজি পালা এইটো ক্যালকুলেশন এতিয়া লাস্ট কি কৰিবা তোমালোকে লাস্ট তোমালোকে এনেকৈ লিখিবা দ্য ম্যাগনিটিউড অফ টর্ক আমাক কি উলিয়াব গৈছে
মেগনিটিউড অফ টৰ্ক উলিয়াব কৈছে তো লাষ্ট কি লিখিবা দ্য মেগনিটিউড অফ টৰ্ক ইজ মেগনিটিউড কেনেকৈ উলিয়ায় যিটো তোমালোকে পালা মেগনিটিউড কেনেকৈ উলিয়ায় মই কৈছোঁ ৰ'বা যিটো পালা তোমালোকে সেইটো তোমালোকে স্কুৱেৰ কৰি দিলে হ'ল ৰুট অভাৰ কৰি স্কুৱেৰ কৰি দিলে হ'ল কেনেকৈ এনেকৈ এইটো পাই গ'লা না তো এইটো কি কৰিব তোমালোকে ৰুট অভাৰ কিমান হ'ব 14 স্কুৱেৰ প্লাছ কিমান পালা -38 মাইনাছটো লিখিব লাগিব কিন্তু -38 স্কুৱেৰ প্লাছ কিমান পালা 16 16 স্কুৱেৰ বুজি পালা এনেকৈ তোমালোকে স্কুৱেৰ কৰি ল'বা এনেকৈ তোমালোকে স্কুৱেৰ কৰিব মই চাপ'জ এটা এক্সাম্পল লৈছোঁ তোমালোকে যদি পোৱা 2i কেপ প্লাছ 3j কেপ প্লাছ k কেপ তেতিয়া তোমালোকে কি কৰিব লাগিব এইটো কি কৰিব লাগিব এনেকৈ স্কুৱেৰ কৰিব লাগিব কেনেকৈ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ কিমান হ'ব 1 স্কুৱেৰ এনেকৈ তোমালোকক স্কুৱেৰ কৰিব লাগিব বুজি পালা এনেকৈ তোমালোকক স্কুৱেৰ কৰিব লাগিব আশা কৰোঁ বুজি পালা এতিয়া তোমালোকে দেখা এইটো আমি লিখিছোঁ এনেকৈ দিছোঁ দিয়ে 14 স্কুৱেৰ প্লাছ -38 স্কুৱেৰ প্লাছ 16 স্কুৱেৰ হয় নহয় তাৰপিছত 14 স্কুৱেৰ কৰিলে আমি কিমান পাম 196 প্লাছ -38 স্কুৱেৰ কৰিলে আমি কিমান পাম 144 পাম প্লাছ 16 স্কুৱেৰ কৰিলে কিমান পাবা 256 পাবা আৰু তোমালোকে এই তিনিটা যদি যোগ কৰি দিয়া তোমালোকে কিমান পাবা এইটো পাই যাবা তোমালোকে ইয়াতে ৰাখি দিব পাৰা আৰু ক্যালকুলেশন কৰিব পাৰা কিন্তু তোমালোকে ইয়াতে ৰাখি দিব পাৰা আৰু ইউনিটটো লিখিবা কি নিউটন মিটাৰ ইউনিট কি লিখিবা নিউটন মিটাৰ এটো নেদিবা ইউনিটটো লিখিব লাগিব আশা কৰোঁ এটো বুজি পালা তো ইয়াতে অলপ কনসেপ্ট আছিল তো এইটো তোমালোকে মনে ৰাখিব লাগিব এইটো মনে ৰাখিলে তোমাৰ আগৰ কোৱেশ্চনটো হৈ যাব এইটো কোৱেশ্চন হৈ যাব আৰু তোমালোকে এইটো ভালকৈ মনে ৰাখিব লাগিব আশা কৰোঁ বুজি পালা আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো এটা তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় An expression of physical quantity is given by x is equal to root over t by m, where t is the applied force and m is the mass per unit length. Find the dimensional representation of x and identify the physical quantity. তোমালোকে প্ৰথমতে আগত কোৱেশ্চনটো ভালকৈ পঢ়ি বুজি লবা কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটোতে তোমালোকৰ আনসাৰ লুকাই আছে ইয়াতে দেখা ইয়াতে প্ৰথমতে আমাক কি দিয়া আছে t দিয়া আছে দেখা t is the কি আছে t is the applied force মানে আমাক t দিয়া আছে সেইকাৰণে আমি লিখিছো given t is equal to t টো আমাক কি দিয়া আছে force দিয়া আছে কি দিয়া আছে force আমি সেইকাৰণে force লিখিছো এতিয়া আমি ফৰ্সৰ কি জানো ডাইমেনশন জানো হ্যাঁ ফৰ্সৰ আমি ডাইমেনশন জানো ফৰ্সৰ ডাইমেনশন কি হয় তোমাৰ m l t - 2 হয় m l t - 2 হয় এটো আশা কৰোঁ সবে জানা যেহেতু আমাক t কৈছে ফৰ্স সেইকাৰণে t ফৰ্স লিখিছো ফৰ্সৰ ডাইমেনশন এটো লিখিছো তাৰ পিছত m দিছে তো m কি কৈছে m is the mass per unit length mass per unit length mass মানে কিমান ওপৰত থাকিব কৈছে mass per unit মানে কি divide length length মানে কিমান মই সিম্বল ইউজ কৰিছো mass মানে কিমান m per unit length মানে কিমান l বুজি পালা সিম্বল ইউজ কৰিছো এটো mass বুজাইছে এটো length বুজাব লাগিছে তেতিয়া হলে আমি এটো যোগ কৰো কিমান পাম m l - 1 বুজি পালা নে আকৌ এবাৰ কৈছো আমাক m কৈ দিছে mass per unit length mass মানে কিমান m length মানে কিমান l হয় না নহয় per unit মানে কি divided by মানে m by l মানে এটো যদি আমি উলিয়াও কি হ'ব m l to the power -1 ইয়াতে কিমান আছে +1 আছে তো ওপৰ গলে কিমান হ'ব তোমাৰ -1 হ'ব তো এই সেইখানে আমি এটো লিখিছো এনেকৈ mass per unit length is equal to আমাৰ এটো আহি গল এতিয়া আমি এই ইকুৱেশনটোত বহাই দিম সিম্পল t কি বুজাব লাগিছে আমাৰ ফৰ্স সেইখানে আমি ফৰ্সটো বহাই দিছো ইয়াতে m l t - 2 হৈ গল আৰু তোমালোকৰ m টো কি বুজাব লাগিছে মাস পাৰ ইউনিট লেন্থ সেইখানে এইটো আমি বহাই দিছো তলত এতিয়া কি কৰিছো এতিয়া আমি অলপ ক্যালকুলেশন কৰিছো সিম্পল ক্যালকুলেশন ইয়াতে তোমাৰ কি হ'ব mm টো কাটি যাব mm কাটি যাব হয় না নহয় মানে কেনেকুৱা আছে তোমাৰ এনেকুৱা আছে m l t - 2 divided by কিমান m l - 1 তো আমাৰ a mm কাটি গল হয় না নহয় তো ইয়াতে কিমান আছে l1 আছে ওপৰত তো l1 তলত -1 আছে ওপৰত গলে কিমান হ'ব +1 হ'ব আৰু তোমালোকৰ t কিমান আছে -2 আছে মানে কি l2 t - 2 হ'ব কি হ'ব l2 t - 2 হ'ব এইটো লিখা আমি কি লিখিছো l2 t - 2 এতিয়া ইয়াতে ৰুট ওভাৰ আছে তো ইয়াতে ৰুট ওভাৰটো ক্যান্সেল কৰি দিও তো ৰুট ওভাৰটো ক্যান্সেল কৰিলে কিমান হ'ব এই 2 ৰ লগত ৰুট ওভাৰটো ক্যান্সেল হৈ যাব তো ইয়াতে কিমান l হ'ব আৰু ইয়াতে 2 আছে গৈ যাব কিমান থাকিব -1 থাকিব সেইখানে এইটো হল এটো বুজি পালা নে এইটো স্টেপ এটো বেসিক ক্যালকুলেশন হয়
স্কুৱেৰ লগত ৰুট অভাৰ 2 উঠি গ'ল তো কি হ'ল এল আহি গ'ল কি আহি গ'ল এল আহি গ'ল আৰু ইয়াতে কি হ'ল টি মাইনাছ 2 আছে ইয়াৰ পৰা গ'ল কি হ'ল মাইনাছ 1 আহি গ'ল আৰু এইটো তোমালোকৰ তো এইটো কি হয় তোমাৰ এল টি টু দি পাৱাৰ মাইনাছ 1 এইটো কাৰ ডাইমেনশ্যন হয় ভেলচিটিৰ হয় বুজি পালা এল টি টু দি পাৱাৰ মাইনাছ 1 এল টি টু দি পাৱাৰ মাইনাছ 1 টো কাৰ ডাইমেনশ্যন হয় ভেলচিটিৰ ডাইমেনশ্যন হয় সেইকাৰণে আমি লিখিছোঁ আমাক দুটা বস্তু ইয়াতে লিখিব কৈছে ডাইমেনশ্যনটো ৰিপ্ৰেজেণ্টেশ্যন কৰিব কৈছে আমি কি লিখিলোঁ ছ ডাইমেনশ্যন অফ এক্স ইজ কিমান হ'ল তোমাৰ এল টি টু দি পাৱাৰ মাইনাছ 1 আৰু এক্সটো কি হয় তোমাৰ ভেলচিটি হয় এল টি টু দি পাৱাৰ মাইনাছ 1 মানে কি ভেলচিটি সেইকাৰণে আমি কি লিখিছোঁ ভেলচিটি এক্স ইজ ভেলচিটি বুজি পালা তাৰপিছত কোৱেশ্যনটো চোৱা এষ্টাব্লিছ দ্য ৰিলেশ্যন এই ৰিলেশ্যনটো আমাক এষ্টাব্লিছ কৰিব কৈছে যে ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি এইটো জেগাত ইয়াতে তোমাক ভি নট বুলি চাম এইটো কেতিয়াবা ইউ ভি নট বুলিও কেতিয়াবা লিখা থাকে বা কেতিয়াবা ইউ বুলিও ক'ব পাৰে কেতিয়াবা ইউ আহিব পাৰে কেতিয়াবা ভি নট আহিব পাৰে হয় নে নহয় তো আমি জানো লেট ইয়াতে আমি ধৰি লৈছোঁ আমি জানো যে কি হ'ব ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ ৰেচপেক্ট টু টাইম মানে ভেলচিটি বাই টাইম ইজ ইকুৱেল টু কি হয় তোমাৰ এচিলাৰেশ্যন হয় ভেলচিটি বাই টাইম ইজ ইকুৱেল টু কি হয় তোমাৰ এচিলাৰেশ্যন হয় মানে কি ডি ভি বাই ডি টি মানে ভেলচিটি বাই টাইম কি হয় এচিলাৰেশ্যন সেইকাৰণে আমি এইটো লিখি লৈছোঁ এতিয়া আমি ডি টুটো এইফালে আনিছোঁ কিমান হ'ব এ ডি টি ইজ ইকুৱেল টু এইফালে কিমান আছে ডি ভি আছে ইয়াতে আমি কি কৰিছোঁ এই ডি ভিটো এইফালে লিখিছোঁ এ ডিটো এইফালে লিখিছোঁ বুজি পালা এইটো আকৌ লিখিছোঁ নাও ইণ্টিগ্ৰেটিং দ্য এবভ ইকুৱেশ্যন উইথ ৰেচপেক্ট টু দিয়াৰ ইউজুৱেল ভেলু এতিয়া আমি কি কৰিছোঁ এই বস্তুটোক আমি ইণ্টিগ্ৰেশ্যন কৰি দিছোঁ যে ইণ্টিগ্ৰেটিং দ্য এবভ ইকুৱেশ্যন উইথ ৰেচপেক্ট টু দিয়াৰ ইউজুৱেল ভেলু এতিয়া আমি কেনেকৈ ইণ্টিগ্ৰেশ্যন কৰিছোঁ চোৱা এইটো ডি ভি তো ডি ভিক আমি ইণ্টিগ্ৰেশ্যন কৰিছোঁ তো ডি ভি ক'লে কিয় নহয় এনেকৈ ডি ভি থাকিব ডি ভি আৰু এ ডি টি মানে এ ডি টি বুজি পালা আপাৰ লোৱাৰ লিমিটটো আমি ভি নট কৈছোঁ আৰু আপাৰ লিমিট ভি কৰিছোঁ আৰু ইয়াতে লোৱাৰ লিমিট 0 কৈছোঁ আৰু আপাৰ লিমিট টি কৈছোঁ এতিয়া তোমালোকে জানা ডি ভিত যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ ডি ভিত যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ তেতিয়া আমি কি পাম ভি পাম কি পাম ভি পাম হয়নে নহয় আৰু যদি আমি এতিয়া যদি আমি ডি টি কৰোঁ তো ডি ভি কৰিলে যদি ভি পাওঁ ডি টি কৰিলে আমি কি পাম টি পাম বুজি পালা এতিয়া কি হ'ব ডি ভি আছে তো ইয়াতে কি হ'ব ভি হ'ব তো ইয়াতে তোমাৰ আছে ডি ভি আৰু কিমান আছে ভি নট আৰু ভি পৰ্যন্ত আছে তো ডি ভি কৰিলে কিমান হ'ব ভি হ'ব তো ভি ৰাখিছোঁ আৰু এইফালে কিমান আছে ভি আছে আৰু এইফালে কিমান আছে তোমাৰ ভি নট আছে বুজি পালা এইটো তাৰপিছত চোৱা আমি ইয়াতে কি কৰিছোঁ ইয়াতে দেখা ইয়াতে আমাৰ আছে এ ডি টি কিমান আছে এ ডি টি আৰু আছে তোমাৰ 0 টু টি পৰ্যন্ত হয়নে নহয় এতিয়া আমাৰ এটো কি কনষ্টেণ্ট সেইকাৰণে আমি কনষ্টেণ্টটো উলিয়াই আনিছোঁ আনাৰ পিছত আমি কি কৰিছোঁ ডি টি 0 টু টি এতিয়া তোমালোকে যদি এইটো কিমান হ'ব তোমাৰ এ হ'ব তো এ থাকি গ'ল এতিয়া ডি টি কৰিলে কিমান পাবা তোমালোকে টি পাবা ডি টি কৰিলে কি পাবা তোমালোকে টি পাবা আৰু এইটো কি হ'ব তোমাৰ 0 টু টি হৈ গ'ল আৰু এতিয়া ইয়াতে এটা তোমালোকৰ কি আছে তোমাৰ কি আছে ইয়াতে তোমালোকৰ এটা কনচেপ্ট আছে প্ৰথমতে তোমালোকক কি কৰিব লাগিব আপাৰ লিমিট বহাব লাগিব তাৰপিছত তোমালোকক কি কৰিব লাগিব লোৱাৰ লিমিট বহাব লাগিব কেনেকৈ বহাবা এইটো হয় তোমাৰ ওপৰত যিটো হয় সেইটো হয় তোমাৰ আপাৰ লিমিট হয় নহয় এইটো কি হয় তোমাৰ আপাৰ লিমিট হয় সেইকাৰণে এবাৰ ওপৰটো বহাবা মাইনাছ ফিৰ কি বহাবা তলৰটো বহাবা আকৌ এবাৰ কৈছোঁ চোৱা প্ৰথমতে ওপৰটো বহাবা ইয়াতে মাইনাছ কি বহাবা তলৰটো বহাবা ওপৰটো কিমান আছে ভি আছে তো ভি বহালে কিমান হ'ব ভি হ'ব মাইনাছ কি হ'ব মাইনাছ হ'ব এতিয়া তলৰটো বহাবা তলৰটো কি আছে তোমাৰ ভি নট আছে বুজি পালা ভি নট আছে এইটো বুজি পালা আপাৰ লিমিট মানে ওপৰটো এবাৰ বহালোঁ মাইনাছ লোৱাৰ লিমিট কিমান আছে ভি নট সেইকাৰণে ভি নটটো এবাৰ বহাই দিলোঁ চেম এইটো যিটো আছে এইটোতো এনেকৈ কৰা কিমান আছে তোমাৰ এ কিমান আছে টি কিমান আছে 0 টু টি পৰ্যন্ত আছে তো আপাৰ লিমিট কিমান আছে তোমাৰ টি আছে তো এবাৰ টি বহাই দিয়া তো কিমান হ'ব টি মাইনাছ টি বহালা মাইনাছ তো লোৱাৰ লিমিট কিমান আছে 0 সেইকাৰণে 0 বহালা আৰু এইটো যদি পূৰণ কৰা কিমান হ'ব এ টি হ'ব কাৰণ এইফালে তোমাৰ কি আছিল এ আছিল আৰু এইফালে কি পালা তোমালোকে এইটো কৰি টি পালা তো কিমান হ'ব তোমাৰ এ টি হ'ব বুজি পালা কথাটো এইটো দেখা তোমালোকে কি কৰিছে এইটো তোমালোকে ইয়াতে ভি আপাৰ লিমিট বহাইছা মাইনাছ লোৱাৰ লিমিট ইজ ইকুৱেল টু এইটো আছে বাহিৰত কনষ্টেণ্ট যিহেতু আপাৰ লিমিট বহাইছা মাইনাছ লোৱাৰ লিমিট এতিয়া কি হ'ল তোমাৰ এইটো আহি গ'ল ভি মাইনাছ ভি নট ইজ ইকুৱেল টু কি আহি গ'ল এ টি হয় নহয় ভি মাইনাছ ভি
মাইনাছ ভি নট ইজ ইকুৱেল টু 80 আহি গ'ল। 80 আহি গ'ল। এতিয়া আমাক ৰিলেশ্যনটো কি দিছিল আমাৰ ভি ইজ ইকুৱেল টু ভি নট প্লাছ 80 চিম্পল ওলাই আছে। তো আমি যদি এনেকৈ এইটো কেলকুলেশ্যন কৰিলোঁ ভি ইজ ইকুৱেল টু এইটো কিমান আছে মাইনাছ আছে ইফালে বেলেগ কিমান হ'ব তোমাৰ প্লাছ হ'ব ভি নট প্লাছ কিমান হ'ব 80 আমাৰ আহি গ'ল নে সেই ইকুৱেশ্যনটো আহি গ'ল বুজি পালা। তো ইয়াতে তোমালোকক ইণ্টিগ্ৰেশ্যন জানিব লাগিব তেনেহ'লে তোমালোকে এইটো কৰিব পাৰিবা। এনেকুৱা যে এইটো কৰাইছোঁ এইটো নহয় আৰু দুটা আছে তোমালোকে সেই দুটাও চাই ল'বা আৰু দুটা আছে সেই দুটা তোমালোকে চাই ল'বা। মই আজি এইটো বুজাইলোঁ আশা কৰোঁ বুজি পালা। আৰু তোমালোকৰ এইটো এটা কথা মই দেখিব পাৰা ইয়াতে কেতিয়াবা তোমালোকৰ ভি নট নিদি তোমালোকক ইউ দিব পাৰে তেতিয়া ইকুৱেশ্যনটো কেনেকুৱা হ'ব ভি ইজ ইকুৱেল টু ইউ প্লাছ 80 তেতিয়া তোমালোকে চেমভাৱে কৰিলে হ'ল য'ত তোমালোকৰ ভি নট আছে তাত তোমালোকে ইউ দিলে হৈ যাব। আশা কৰোঁ তোমালোকে আজি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা আৰু যিমানবাৰ আজি কুৱেশ্যন কৰাইছোঁ প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় তোমালোকে পৰীক্ষাত চাই যাবা। আশা কৰোঁ বুজি পালা। কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যন জনাব পাৰা আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক দিম ডেছক্ৰিপশ্যনত তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছোঁ।